নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আহিছোঁ মই খিচিৰি মাংস লৈ। খিচিৰিটো বহুতে খাই ভাল পায়, তাৰ লগত মাংস দিনো কেনেকৈ খায় আজি দেখাওকচোন। আজি হাজবেণ্ডে বনাইছে দেই। প্ৰথমে চৌকাত বনাইছে। প্ৰথমে কেৰাহীটো গৰম কৰি তেল দিলে, তাৰপিছত পিঁয়াজ দিলে, তেজপাত দিলে, গোটেইখিনি দি আলু দিলে, তাৰপিছত দিলে আপোনাৰ ৰঙালাও দি নিমখ দিলে। একেবাৰে সাধাৰণভাৱে বনোৱা দেই। নিমখ দিলে। মোৰ কিন্তু বহুত প্ৰিয় এই খিচিৰি মাংস। তাৰপিছত মাংস দিলে, মানে বহুতেই প্ৰিয়, মানে খাই ইমান টেষ্টি লাগে। এনেই নৰ্মেলি খিচিৰিটো খাই ভাল লাগে, কিন্তু তাতে আৰু মাংস পৰি গ'লেতো আৰু ক'বই নালাগে। এয়া দিলে মচুৰ আৰু মগু দাইল, ভালকৈ ধুই চুই লৈছোঁ দেই। তাৰপিছত এইখিনি গোটেইখিনি লৰালোঁ, এনেদৰে লাৰি ভাজিলোঁ। তাৰপিছত ইয়াতে দিলোঁ হালধি দিয়াৰ পিছত অলপ লৰালোঁ, মানে অলপ ভাজিব লাগিব দেই। যিমান ভাজে সিমানে ভাল হ'ব খিচিৰি মাংসকণ। গতিকে গোটেইখিনি ভাজিলোঁ। ভাজি এয়া দেখিছে আদা নহৰুৰ পেষ্ট। আগতে দি দিয়া নাই, কিন্তু এতিয়া দিছোঁ আদা নহৰুৰ পেষ্ট। তাৰপিছত দিলোঁ জিৰা, তাৰপিছত দিলোঁ ধনিয়া দি আৰু লৰাই থাকক, হাতখন যেতিয়ালৈকে নিবিষায়। তাৰপিছত গোটেইখিনি দি তাৰপিছত দিলোঁ মই চাউল। মই দিয়া নাই দেই, একচুৱেলি হাজবেণ্ডে দিছে, কাৰণ তেওঁ বনাই আছে আজি। আপোনালোকক বোলো দেখাওঁহে, আপোনালোকেও বনাই চাব। গোটেইখিনি চাউলখিনি দি এনেদৰে ধুনীয়াকৈ ভাজিলে। আৰু এনেও চাবচোন, আপোনাৰ চৌকাত বনোৱাৰ যোনটো জুতি খানাৰ, বহুত মানে গেছতকৈ বহুত ওপৰত। চৌকাত যিকোনো বস্তু বনালে খুব ভাল লাগে। আৰু এয়া ভজা হোৱাৰ পিছত দিলে পানী, আৰু পূৰা জুই বঢ়াই দিয়ক। জুই বঢ়াই দি পূৰা উতলিছে, দেখিছেনে? বক বককৈ পূৰা উতলিছে। তাৰপিছত এয়া দেখিছেনে কিমান ধোঁৱা চোৱা ওলাই গৈছে একেবাৰে। এনেকুৱা টেষ্টি হয়, আপোনালোকে বনাই খাব আৰু মোক জনাব কেনেকুৱা লাগে। তাত এয়া ছানৰাইজৰ গৰম মছলা দি দিছে দেই। এডভাৰটাইজ কৰা বুলি নাভাবিব আকৌ। তাৰপিছত গোটেইখিনি বনোৱা হোৱাৰ পিছত এয়া চাওক, আপোনালোকে বনাই চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা লাগে। এয়া হৈ গ'ল মোৰ খিচিৰি মাংস, এতিয়া খাওঁ। আজিলৈ আহিছোঁ। শুভৰাত্ৰি, গুড নাইট। সকলোকে ভালকৈ থাকিব সকলোৱে।